মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এতিয়া হেলো এলকেন আৰু হেলোইন চেপ্টাৰ 2 হেলো এলকেনৰ ৰাসায়নিক বিক্ৰিয়া পঢ়াবলৈ ওলাইছো। অলৰেডি মোৰ আগৰ ভিডিঅ'টোত হেলো এলকেনৰ ৰাসায়নিক বিক্ৰিয়াৰ এটা পাৰ্ট আমি পঢ়িছো, সেইটো আছিল নিউক্লিঅফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া। তাৰমানে হেলো এলকেনে দেখুওৱা ৰাসায়নিক বিক্ৰিয়াবোৰক আমি তিনিটা ভাগত ভগাব পাৰো। এটা আছিল নিউক্লিঅফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া, এটা আছিল অপসাৰণ বিক্ৰিয়া, এটা আছিল ধাতুৰ সৈতে বিক্ৰিয়া। অলৰেডি মই তোমালোকক নিউক্লিঅফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া পঢ়াইছো। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক অপসাৰণ বিক্ৰিয়া আৰু ধাতুৰ সৈতে বিক্ৰিয়া এই দুটা পঢ়াবলৈ ওলাইছো। অপসাৰণ বিক্ৰিয়া, আমি এতিয়া অপসাৰণ বিক্ৰিয়া কৰিম। তোমালোকে এটা কথা মনত ৰাখিবা, এই অপসাৰণ বিক্ৰিয়াত তোমালোকৰ এলকিন উৎপন্ন হ'ব। কি উৎপন্ন হ'ব? এলকিন উৎপন্ন হ'ব। তোমালোকে অলপমান সেন্টেন্স লিখি ল'ব পাৰা এনেকুৱা যে বিটা হাইড্ৰজেন যুক্ত এলকাইল হেলাইডৰ সৈতে এলকহলীয় পটাছিয়াম হাইড্ৰক্সাইড যোগ কৰিলে বিটা স্থানত থকা হাইড্ৰজেন পৰমাণু এটা অপসাৰিত হৈ এলকিন উৎপন্ন হয়। এই বিক্ৰিয়াটোক বিটা অপসাৰণ বিক্ৰিয়া বুলিও কোৱা হয়। তাৰমানে এই বিক্ৰিয়াটো হ'বলৈ হ'লে আমাক কি লাগিব? আমাক এনেকুৱা এটা এলকাইল হেলাইড লাগিব য'ত বিটা কাৰ্বনত হাইড্ৰজেন থাকে। বিটা কাৰ্বনত হাইড্ৰজেন মানে কি? মানেটো হৈছে যিটো কাৰ্বনৰ লগত মোৰ হেলোজেনটো ডাইৰেক্টলি এটাচ হৈ থাকিব, সেই কাৰ্বনটোৰ নাম হৈছে আলফা কাৰ্বন। এই কাৰ্বনটোৰ নাম কি? আলফা কাৰ্বন। আৰু তার ঠিক পরবর্তী কার্বনটোৰ নাম বিটা কার্বন। আমি বুঝি পালো আলফা কার্বন বিটা কার্বন কি? যিটো কার্বনৰ লগত হেলোজেনটো ডাইৰেক্টলি এটাচ হৈ থাকে সেই কাৰ্বনটোৰ নাম আলফা কাৰ্বন আৰু তার ঠিক পিছৰ কাৰ্বনটোৰ নাম হৈছে বিটা কাৰ্বন। তেতিয়াহ'লে এই বিটা কাৰ্বনত হাইড্ৰজেন থাকিলেহে আমাৰ বিটা অপসাৰণ বিক্ৰিয়াটো হ'ব, আদাৰৱাইজ কিন্তু অপসাৰণ বিক্ৰিয়াটো নহ'ব। তো আমি কৈছিলো কি যে এই বিটা হাইড্ৰজেন যুক্ত এলকাইল হাইড্ৰৰ লগত যদি মই এলকহলীয় পটাছিয়াম হাইড্ৰক্সাইড লওঁ, ALC, এই ALC মানে কি? এলকহল। তো এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড যদি মই লওঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব? এটেনশন। এই কে আৰু বিআৰ মিলি হ'ব কে বিআৰ। এইটো মিলি হ'ব কে বিআৰ। কে বিআৰ গুচি গ'ল। আলফাৰ পৰা যাব বিআৰ আৰু বিটাৰ পৰা যাব এটা এইচ। ইয়াত থাকিল OH। এই OH আহি কি কৰিব? আকৌ ইয়াৰ এইচৰ লগত লগ লাগিব। OH আৰু H মিলি কি হ'ব? পানী হ'ব। তেতিয়া এই বান্ধনীডাল বেঁকা হৈ ইয়াত যাব। তেতিয়াহ'লে কেইটা বান্ধ আছে? আগেৰে আছিল এটা, ইটো গ'লে হ'ব দুটা। তেতিয়া চোৱা এই কাৰ্বনৰ দৈৰ্ঘ্যতা কিমান হ'ব? 1 2, ইয়াত আৰু দুটা হ'ব 4। তেতিয়াহ'লে এই কাৰ্বনৰ কিমান হ'ব? 1 2 3 4 আৰু এটা গ'ল 5। গতিকে এই হেলোজেনটো গুচি যাব। হেলোজেনটো তেতিয়াহ'লে কাৰ লগত গুচি যাব? ইয়াৰ লগত। তেতিয়াহ'লে আমি কি পাম চোৱা তোমালোকে? HCH ডাবল বন্ড CH প্লাস কি পাম চোৱা? প্লাস এই কে আর বিআর মিলি হৈছে কে বিআর আৰু এই OH আর H মিলি হৈছে পানী। তোমালোকে এটা বস্তু লক্ষ্য কৰা যে বিটা কাৰ্বনত যে হাইড্ৰজেন আছিল সেই হাইড্ৰজেনটো গুচি গৈছে। বৰ্তমান ইয়াত কেইটা হাইড্ৰজেন আছে? দুটা। এটা দুটা। যিহেতুকে এই বিক্ৰিয়াটোত বিটা স্থানৰ পৰা হাইড্ৰজেন গুচি গৈছে, গতিকে এই বিক্ৰিয়াবোৰক আমি বিটা অপসাৰণ বিক্ৰিয়া বুলিও ক'ব পাৰো। এই বিক্ৰিয়াটোৰ নাম কি? বিটা অপসাৰণ বিক্ৰিয়া। তো আমি আগতে কৈছিলো যে এই বিক্ৰিয়াটো কি উৎপন্ন হ'ব? এলকিন উৎপন্ন হ'ব। আমাৰ এলকিন উৎপন্ন হৈ গ'ল। আৰু এটা এক্সাম্পল লওঁ। সাপোজ পৰীক্ষাত আহিল CH3 CH2 CH2 Cl প্লাস KOH ALC। তেতিয়াহ'লে আমি যদি সিম্পলি কৰিব খুজো তেতিয়াহ'লে আমি কম এইটোতো আলফা কাৰ্বন হ'ব আৰু তাৰ পিছৰটোৰ নাম বিটা কাৰ্বন। তেতিয়াহ'লে তোমালোকে এটা কথা মনত ৰাখিবা, যদি আমি ইজিলি সোনকালে কম সময়ত আমি এনসাৰটো কৰিব খুজো তেতিয়াহ'লে এটা কাম কৰিবা যে আলফা আৰু বিটাৰ মাজত ডাবল বন্ড দিলেই ইয়াৰ এনসাৰ হৈ যাব।
তো প্ৰথমে আমি কি কৰিম, ইয়াত বিটা এটা আছে, বিটা এটা মানে প্ৰডাক্ট এটা হ'ব, দ্যাট ইজ 1 2 3 তিনটা কাৰ্বন আছে, এনেকে লিখি ল'বা শৰ্টকাটত 1 2 3। তেতিয়াহ'লে আমাৰ ডাবল বন্ড হ'ব। আমি গম পাইছো যে এলকহলীয় পটাছিয়াম হাইড্ৰক্সাইড থাকিলে ডাবল বন্ড উৎপন্ন হয়। তো ডাবল বন্ডটো এতিয়া দিম ক'ত, সদায় মনত ৰাখিবা আলফা আৰু বিটাৰ মাজত মই ডাবল বন্ড দিম। তেতিয়াহ'লে আলফা আৰু বিটাৰ মাজত এইটো আছে, গতিকে মই এইটো এনেকে দিম। এতিয়া হাইড্ৰজেন ফিল আপ কৰিলে ইয়াতে লাগিব 3টা হাইড্ৰজেন, ইয়াতে লাগিব এটা হাইড্ৰজেন, কাৰণ 1 2 3 1 2 3 4 হৈ গ'ল, আৰু ইয়াতে লাগিব দুটা হাইড্ৰজেন। তো আলটিমেটলি আমাৰ এলকিন পাই গলো। এতিয়া সাইড প্ৰডাক্ট কি হ'ব তোমালোকে চোৱা, এই কে আৰু চিএল মিলি হ'ব KCl। আৰু চোৱা আগতে ইয়াত বিটাত কেইটা হাইড্ৰজেন আছিল, দুটা, বৰ্তমান বিটা চোৱা এটা, তাৰমানে এই এটা হাইড্ৰজেন ইয়াৰ OH ৰ লগত লগ লাগিলে হ'ব পানী। এবাৰো তোমালোকে এটা বস্তু লক্ষ্য কৰা যে বিটা কাৰ্বনত আছিল দুটা হাইড্ৰজেন, বৰ্তমান বিটা কাৰ্বনত এটা হাইড্ৰজেন, দ্যাট মিন্স ইয়াৰ পৰাও বিটা কাৰ্বনৰ পৰা হাইড্ৰজেন গুচি গৈছে, সেইকাৰণে এইবিলাকক কয় বিটা ইলিমিনেশ্যন ৰিয়েকশ্যন অৰ বিটা অপহৰণ বিক্ৰিয়া। তেতিয়াহ'লে আমি এটা কথা গম পালো যে অপহৰণ বিক্ৰিয়াবিলাকত কি উৎপন্ন হয়, এলকিন উৎপন্ন হয়, কিন্তু কণ্ডিশ্যন হৈছে এলকহলিক পটাছিয়াম হাইড্ৰক্সাইড থাকিব লাগিব, ইয়াত ALC থাকিব লাগিব। যদি পৰীক্ষাত ALC নাথাকে কিবা কাৰণত, যদি এনেকুৱা আহে CH3 CH2 Br প্লাছ KOH একুয়াছ, AQ মানে একুয়াছ, তেতিয়াহ'লে কিন্তু ডাবল বন্ড উৎপন্ন নহ'ব। তোমালোকে ভালকে লক্ষ্য কৰিবা যে ইয়াতে KOH গোটেই কিন্তু একে আছে, ইয়াতে আছিল ALC বা এলকহল, লেংগুৱেজত কেতিয়াবা ইয়াতে এলকহল লিখা থাকিব পাৰে, এলকহল লিখা থাকিলে ALC লিখা থাকিলে একে কথা। আৰু যদি একুয়াছ থাকে বা একো নাথাকে তেতিয়াহ'লে কি হ'ব, সিম্পলি এই কে আৰু বিআৰ মিলি হ'ব KBr, আৰু এই বিআৰৰ জায়গাত আহিব OH, দ্যাট মিন্স CH3 CH2OH প্লাস KBr। তেতিয়া এই বিক্রিয়াটো কিন্তু আমি ইলিমিনেশন রিঅ্যাকশন বা বিটা অপহরণ বিক্রিয়া বুলি ক'ব নোৱাৰিম। তাহলে বিটা অপহরণ বিক্রিয়া কেতিয়া কম, যেতিয়া আমাৰ ALC থাকিব, আৰু যদি একুয়াছ থাকে তেতিয়াহ'লে এইটো কওঁ নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্রিয়া, যেটো অলৰেডি মই আগৰ ভিডিঅ' তোমালোকক শিকাইছিলো। তেতিয়াহ'লে আমাৰ লক্ষ্য কৰিব লাগিব যে ইয়াতে আছে কি, এলকহল আছে না একুয়াছ আছে। যদি একুয়াছ আছে সিম্পলি KBr গুচি যাব আৰু বিআৰ জাত OH আহিব, কিন্তু যদি ALC আছে তেতিয়াহ'লে কিন্তু আমাৰ ডাবল বন্ড উৎপন্ন হ'ব, আৰু ডাবল বন্ড কোনটো কাৰ্বনত উৎপন্ন হ'ব, সদায় মনত ৰাখিবা আলফা আৰু বিটাৰ মাজত উৎপন্ন হ'ব। তো ইয়াৰে আছিল এইটো আলফা এইটো বিটা, সেইকাৰণে আলফা আৰু বিটাৰ মাজত ডাবল বন্ড হৈছে, ইয়াৰ আলফা আছিল এইটো বিটা, সো আলফা আৰু বিটাৰ মাজত ডাবল বন্ড উৎপন্ন হৈছে। তোমালোকে এই দুটা বুজি পালা। এতিয়া যদি কিবা কাৰণত বিটাৰ সংখ্যাটো বেশি থাকে, ফর এক্সাম্পল আমি যদি একটা এক্সাম্পল লও, এবার মই এটা এক্সাম্পল ললো, সাপোজ CH3 CH2 CH Br CH3, ইয়াৰ লগত মোৰ দিয়া আছে KOH ALC। এইবাৰ কি উৎপন্ন হ'ব, অ্যাটেনশন, এইবাৰ মই জানো যে হেলোজেন যিটো কাৰ্বন লাগে তাৰ নাম আলফা, এটা মই কৈছো আলফা ঠিক পিছৰটোৰ নাম বিটা, তেতিয়াহ'লে ইয়াত বিটা কেইটা আছে, এইটো এটা বিটা আছে, এইটো এটা বিটা আছে, কাৰণ আলফা পিছৰটো বিটা, আলফাৰ পিছত এইটোও হয়, আলফাৰ পিছত এইটোও হয়। এতিয়া আমি দেখা পালো যে ইয়াত দুটা বিটা আছে, তেতিয়াহ'লে দুটা বিটা আছে কাৰণে আমাৰ প্ৰডাক্ট কেইটা হ'ব, দুটা হ'ব। তো আমি জানো যদি এলকহল থাকে KOH ৰ লগত তেতিয়াহ'লে তো ডাবল বন্ড হ'বই। এতিয়া ডাবল বন্ড কেইটা হ'ব, এটা আলফা বিটা ইয়াত আছে, এটা আলফা বিটা ইয়াত আছে, তেতিয়াহ'লে আমি কি কৰিম, প্ৰডাক্ট দুটা লিখিম। আমি কি লিখিম, 1 2 3 4, দুটা চাৰিটা কাৰ্বন আছে, আমি দুইবাৰ লিখিম 1 2 3 4, দুইবাৰ কিয় লিখিলো, কাৰণ ইয়াত ডাবল বিটা আছে, এইটো এটা বিটা আছে, এইটো এটা বিটা আছে। প্ৰথমবাৰ আমি সাপোজ এই আলফা বিটাৰ মাজত ডাবল বন্ড দিম, তাহলে এই আলফা বিটাৰ মাজত ডাবল বন্ড হ'ব, ইয়াতে ডাবল বন্ড দিম। আৰু এবাৰ আছিল এইটো আলফা বিটাৰ মাজত ডাবল বন্ড, তাৰ মানে মই ইয়াতে ডাবল বন্ড দিম। আশা কৰো বুজি পালা।
আলফা আৰু বিটাৰ মাজত ডাবল বন্ড দিছিলো ইয়াতে আলফা বিটাৰ মাজত ডাবল বন্ড দিলো এইটো আছিল আলফা এইটো হল বিটা এই ক্ষেত্ৰত আছিল এইটো আলফা এইটো হৈছে বিটা তো মই কৈছিলো আলফা বিটাৰ মাজত ডাবল বন্ড হাইড্ৰোজেন ফিল আপ কৰা হাইড্ৰোজেন ফিল আপ কৰা হাইড্ৰোজেন ফিল আপ কৰা হাইড্ৰোজেন ফিল আপ কৰা ইয়াতো হাইড্ৰোজেন ফিল আপ কৰা হাইড্ৰোজেন ফিল আপ কৰা হৈছে এটা সাইড প্ৰডাক্ট কি হল হয় সাইড প্ৰডাক্ট যদি আমি লিখিলো হয় ইয়াৰ বাবে সাইড প্ৰডাক্ট কি হয় তোমালোকে চোৱা ইয়াত বিটাত দুটা হাইড্ৰোজেন আছিল বৰ্তমান চোৱা বিটাত এটা হাইড্ৰোজেন তাহলে ইয়াৰ এটা হাইড্ৰোজেন ওএইচৰ লগ লাগি আগৰ নিচিনা হলে পানী মই ইয়াতে লিখিলো পানী আৰু ইয়াৰ বিয়াৰ লগ লাগিলে হলে কে বিয়াৰ এইখিনি আমাৰ সাইড প্ৰডাক্ট আছে ঠিক তেনেকে ইয়াত যেতিয়া আমি লিখিলো হয় তেতিয়ালে ইয়াৰ পৰা বিটা গুণটো এইটো ইয়াতে তিনটা আছে বৰ্তমান কেইটা আছে দুটা হাইড্ৰোজেন তাৰমানে ইয়াৰ এটা এইচ ওএইচ লগ লাগি আকৌ হলে পানী আৰু কে আৰু বিয়াৰ মিলে হলে কে বিয়াৰ কিন্তু মনত ৰাখিবা প্ৰডাক্ট যেতিয়া এটাতকৈ বেছি হ'ব ইয়াত কেইটা প্ৰডাক্ট আছে চোৱা তোমালোকে এইখিনি এটা প্ৰডাক্ট এইখিনি এটা প্ৰডাক্ট আমাৰ এটাতকৈ বেছি আছে মনত ৰাখিবা প্ৰডাক্ট যদি এটাতকৈ বেছি থাকে তেতিয়াহলে কিন্তু তোমালোকে কি দিব নালাগে সাইড প্ৰডাক্ট দিব নালাগে আশা কৰো তোমালোকে বুজি পালা এতিয়া এই দুটা প্ৰডাক্টৰ ভিতৰত প্ৰডাক্ট যেতিয়া এটাতকৈ বেছি থাকিব তেতিয়াহলে আমাক কি লাগিব যে কোনটো মুখ্য কোনটো গৌণ আমাৰ দৰকাৰ হ'ব এটা আমি কেনেকৈ গম পাম যে ইয়াত দিয়া এলকিন দুটাৰ ভিতৰত কোনটো এলকিন আমাৰ মেজৰ প্ৰডাক্ট হ'ব বা মুখ্য প্ৰডাক্ট হ'ব আৰু কোনটো গৌণ প্ৰডাক্ট হ'ব এই প্ৰবলেমটো সলভ কৰাৰ কাৰণে জেড শেপ বা সেট জেড কি জেড শেপ বা কিছুমান কিতাপত সেট জেড পাবা সেট জেড শেপ বা সেট জেড নামৰ সাইন্টিষ্ট গৰাকীয়ে এটা ৰুল বাৰ কৰিছিল যাক কয় জেড শেপৰ নীতি এই জেড শেপৰ নীতিৰ সহায়ত আমি এই প্ৰডাক্ট দুটাৰ মেজৰ প্ৰডাক্ট আৰু মাইনৰ প্ৰডাক্ট বাহিৰ কৰিব পাৰিম এতিয়া জেড শেপ বা সেট জেডে কি নীতি বাহিৰ কৰিছিল কি প্ৰচাৰ সহায়ত কি বুদ্ধিৰ সহায়ত সি আমাক শিকাই দিছিল যে কোনটো মেজৰ প্ৰডাক্ট হ'ব আৰু কোনটো মাইনৰ প্ৰডাক্ট হ'ব মনত ৰাখিবা জেড শেপে কৈছে যে এই যে ডাবল বন্ড দুটা আছে সেই দুটা কাৰ্বনৰ লগত যদি বেছি সংখ্যক কাৰ্বন শৃংখল জড়িত হৈ থাকে তেতিয়াহলে এইটো কম মুখ্য আৰু যদি কম সংখ্যক কাৰ্বন শৃংখল জড়িত হৈ থাকে তাক কম আমি গৌণ এটা আমি কেনেকে গম পাম যে কোনফালে বেছি সংখ্যক কাৰ্বন শৃংখল জড়িত হৈ আছে আৰু কোনফালে কম আছে তোমালোকে এটা বস্তু লক্ষ্য কৰা এই কাৰ্বনটোত আমাৰ কি আছিল ডাবল বন্ড আছে এই কাৰ্বনটোত আমাৰ কি আছে ডাবল বন্ড আছে এতিয়া এই ডাবল বন্ডৰ চোৱা তোমালোকে দুইফালে এইটো সাইডতো এটা কাৰ্বন শৃংখল আছে এইটো সাইডতো এটা কাৰ্বন শৃংখল দুটা সাইডত দুটা কাৰ্বন শৃংখল আছে বাট ইয়াত দেখা পোৱা যায় এইটো সাইডত কাৰ্বন শৃংখল নাই অনলি এটা সাইডত আমাৰ কি আছে কাৰ্বন শৃংখল আছে তেতিয়াহ'লে দেখা পোৱা যায় যে এই যেটো সাইডত যেটো ডাবল বন্ড হৈছে তাৰ একফালে আমাৰ কি আছে কাৰ্বন শৃংখল আছে বাট ইয়াৰ দুয়োফালে কাৰ্বন শৃংখল আছে দ্যাট মিন্স জেড শেপে কৈছে যে দ্বিবান্ধনীযুক্ত কাৰ্বনৰ লগত যদি বেছি সংখ্যক এলকাইল গ্ৰুপ জড়িত হৈ থাকে দ্যাট মিন্স কাৰ্বন শৃংখল জড়িত হৈ আছে তেতিয়াহ'লে তাক কম মুখ্য একৰ্ডিং টু জেড শেপ ৰুল তেতিয়াহ'লে তোমালোকে এতিয়া মোক কোৱা কোনটো মুখ্য হ'ব আৰু কোনটো গৌণ হ'ব তেতিয়াহ'লে যিহেতু ইয়াৰ লগত বেছি সংখ্যক এলকাইল গ্ৰুপ জড়িত হৈ আছে দুয়োফালে কাৰ্বন শৃংখল আছে তেতিয়াহ'লে একৰ্ডিং টু জেড শেপ ৰুল এইটো হ'ব মুখ্য প্ৰডাক্ট আৰু এইটো হ'ব গৌণ প্ৰডাক্ট আশা কৰো বুজি পালা মুখ্য গৌণ যে ডাবল বন্ডযুক্ত কাৰ্বনৰ লগত যদি বেছি সংখ্যক এলকাইল গ্ৰুপ জড়িত হৈ থাকে বা বেছি সংখ্যক কাৰ্বন শৃংখল জড়িত হৈ থাকে তেতিয়াহ'লে তাক কম মুখ্য তেতিয়াহ'লে কোনটো মুখ্য এই ডাবল বন্ডৰ এটা সাইডত চোৱা তোমালোকে কাৰ্বন শৃংখল আছে আৰু এই ডাবল বন্ডৰ দুটা সাইডত কাৰ্বন শৃংখল আছে তেতিয়াহ'লে এইটো বেছি সংখ্যক কাৰ্বন শৃংখল জড়িত হৈ থকাৰ কাৰণে একৰ্ডিং টু সেট জেড অৰ জেড শেপ ৰুল এইটো আমাৰ হ'ব মুখ্য প্ৰডাক্ট
আৰু এটা তোমালোকে চিম্পল এটা টেকনিক মই শিকাই দিওঁ, সেই টেকনিকটো কি মনত ৰাখিবা। যদি এনেকুৱা ডাবল ডাবল এলকিন ফৰ্ম হয় তেতিয়াহ'লে মনত ৰাখিবা যিটো কাৰ্বনৰ হাইড্ৰজেন সংখ্যা কম আছে, কোনটো কাৰ্বন, যিটো বিটা কাৰ্বনত হাইড্ৰজেন সংখ্যা কম আছে তাতে তোমাৰ কি হ'ব, মেজৰ প্ৰডাক্ট হ'ব। তাতে যিটো ডাবল বন্ড দিম সেই ডাবল বন্ডটো কি হ'ব, মেজৰ ডাবল বন্ড হ'ব। এতিয়া তোমালোকে চিম্পল টেকনিকটো চোৱা, ইয়াত বিটাত আছে 3টা, ইয়াৰ বিটাত আছে 2টা, তাৰ মানে বুজি পাইছো ইয়াত আলফা আৰু বিটাৰ মাজত ডাবল বন্ড যিটো হ'ব এইটো হ'ব মুখ্য প্ৰডাক্ট, কাৰণ ইয়াত বিটাত হাইড্ৰজেন কি আছে, কম আছে। এইটো এটা টেকনিক। আমি সোনকালে কেনেকে গম পাম যে কোনটো মুখ্য প্ৰডাক্ট কোনটো গৌণ প্ৰডাক্ট, যে দুটা বিটা থাকিলে যিটো বিটাত হাইড্ৰজেনৰ সংখ্যা কম থাকিব তাৰে যিটো আলফা বিটাৰ মাজত ডাবল বন্ড হ'ব সেইটো হ'ব মুখ্য প্ৰডাক্ট। তো আমি দেখা পালো ইয়াত আছে 3টা হাইড্ৰজেন, ইয়াত আছে 2টা হাইড্ৰজেন, কারণ ইয়াত হাইড্রোজেনের কম আছে, তাহলে এই আলফা বিটার মাজত যেটো ডাবল বন্ড হ'ব এই আলফা বিটার মাজত ডাবল বন্ডক আমি কম মুখ্য, আৰু ইয়াৰ মাজত যেটো হ'ব এইটো হ'ল গৌণ। অ্যাকর্ডিং টু এনসিআরটি বুক এই মুখ্য প্ৰডাক্টটো তোমালোকৰ দিছে 81% আৰু গৌণ প্ৰডাক্টটো দিছে 19%। তো পার্সেন্টেজ তোমালোকে মনত ৰাখিব নালাগে, তোমালোকে জাস্ট মনত ৰাখিবা মুখ্য প্ৰডাক্ট কোনটো হ'ব আৰু গৌণ প্ৰডাক্ট কোনটো হ'ব। এইখিনিয়ে হৈছে অপসারণ বিক্রিয়া। তো আমি অপসারণ বিক্রিয়া কি বুঝি পালো, যে অপসারণ বিক্রিয়াত অ্যালকিন উৎপন্ন হয়। কি উৎপন্ন হয়, অ্যালকিন উৎপন্ন হয়। অপসারণ বিক্রিয়াত বিটা কার্বনৰ পৰা হাইড্রোজেন কি হৈ যায়, গুচি যায়, আঁতৰি যায়। সেইকাৰণে অপসারণ বিক্রিয়াবিলাকক আমি বিটা অপসারণ বিক্রিয়া বুলিও ক'ব পাৰো। নেক্সট কথাটো হৈছে যদি বিটাৰ পৰিমাণ এটাতকৈ বেছি হয় তেতিয়াহ'লে আমি প্ৰডাক্টও বেছি পাম। যদি দুটা বিটা থাকে তেতিয়াহ'লে আমি দুটা প্ৰডাক্ট পাম। তেতিয়াহ'লে কোনটো বিটা আমাৰ মুখ্য হ'ব, কোনটো আলফা বিটাৰ মাজত ডাবল বন্ড দিলে আমাৰ গৌণ হ'ব, সেই প্ৰব্লেমটো সলভ কৰিছিল কোনে, জেড-চেভ বা জেড নামৰ বিজ্ঞানীগৰাকীয়ে। জেড-চেভ বা জেড-চেভে কি কৈছিলে, যে ডাবল বন্ডযুক্ত কাৰ্বনৰ লগত যদি বেছি সংখ্যক এলকাইল গ্ৰুপ জড়িত থাকে তাক আমি কম মুখ্য, আৰু যদি কম সংখ্যক এলকাইল গ্ৰুপ জড়িত হৈ থাকে তাক কম গৌণ। কেনেকে গম পাম, এই ডাবল বন্ডৰ লগত চোৱা একফালে যদি কাৰ্বন শৃংখল থাকে তাৰ মানে কম কাৰ্বন শৃংখল আছে, আৰু ইয়াত দুয়োফালে কাৰ্বন শৃংখল আছে তাৰ মানে ইয়াক কম আমি মুখ্য প্ৰডাক্ট আৰু এইটো গৌণ প্ৰডাক্ট। আৰু এটা শৰ্টকাট টেকনিক দিছো, যে যিটো বিটাত হাইড্ৰজেনৰ সংখ্যা কম থাকিব তাৰে আলফা আৰু বিটাৰ মাজত যিটো ডাবল বন্ড হ'ব এইটো হ'ব মুখ্য প্ৰডাক্ট। তোমালোকে চোৱা ইয়াত আছিল 3টা, ইয়াত আছিল 2টা, তাৰ মানে ইয়াৰ প্ৰডাক্টটো হ'ব আমাৰ মুখ্য প্ৰডাক্ট। তো আশা কৰো তোমালোকে অপসারণ বিক্রিয়া বুজি পালা। নেক্সট আমি চাম ধাতুৰ সৈতে বিক্রিয়া। নেক্সট আমি চাম ধাতুৰ সৈতে বিক্রিয়া। 2 নম্বৰ আমি কি চাম এইবাৰ, ধাতুৰ সৈতে বিক্রিয়া। ধাতুৰ সৈতে বিক্রিয়া। এতিয়া তোমালোকৰ ধাতুৰ সৈতে বিক্রিয়া এনসিআরটি কিতাপত 2টা আছে। তো এটা আমি লওঁ, ফাৰ্ষ্ট লওঁ মেগনেসিয়াম ধাতুৰ সৈতে বিক্রিয়া। মেগনেসিয়াম ধাতুৰ সৈতে বিক্রিয়া আমি ফাৰ্ষ্ট কৰিম। তো আমি এটা এলকাইল হেলাইড লওঁ, সাপোজ এলকাইল হেলাইড ললো আৰু এটা মেগনেসিয়াম ললো। এট দ্য প্রেজেন্স অফ ড্রাই ইথার, তার মানে কি শুকান ইথার। যদি এলকাইল হেলাইডে ম্যাগনেসিয়াম ধাতুৰ সৈতে বিক্রিয়া কৰে তেতিয়াহ'লে আমি যিটো পাম এইটো হৈছে RMgX। তোমালোকে জানা যে ম্যাগনেসিয়ামৰ যোগ্যতা 2, সেইকাৰণে কি কৰে ম্যাগনেসিয়ামে এনেকৈ বিক্রিয়া কৰে, ইয়াৰ লগত এটা বন্ড আৰু হেলোজেনৰ লগত এটা বন্ড বন্ডে দিব পাৰে। ইয়াক কয় RMgX। এই RMgX এনেকাও লিখা হয়, এনেকাও লিখা হয়। এই RMgX আমি কম গ্রিগনার্ড বিকারক। কি কম, খুব ইম্পর্টেন্ট রিয়েজেন্ট, ইয়াক আমি কম গ্রিগনার্ড বিকারক। ইয়াক আমি কম গ্রিগনার্ড বিকারক। এতিয়া কেনেকা হলে তো RMgX। RMgX এতিয়া
মই তোমালোকক শিকাম এই মেগনেছিয়াম আৰু আৰৰ ভিতৰত বা এক্সৰ ভিতৰত কোনটো পাৰ্ট আমাৰ বিক্ৰিয়াত অংশগ্ৰহণ কৰিব। এই RMGX যদি মই অলপ আগত লিখিছিলো কেনেকে লিখিব পাৰো, এই এনেকৈ লিখিব পাৰো। তো মেগনেছিয়াম সদায় পজিটিভ পাৰ্ট, মেগনেছিয়াম হৈছে এক্টিভ মেটেল আৰু হেলোজেন আছে। এতিয়া মেগনেছিয়াম হাইলি এক্টিভ মেটেল আৰু হেলোজেন হৈছে হাইলি এক্টিভ নন মেটেল। তেতিয়াহ'লে এই যিটো বান্ধনী আছে এই বান্ধনীটো ভাঙা ইমান সহজ কথা নহয়, কাৰণ এইটো আয়নিক বন্ড হ'ব, খুব ষ্ট্ৰং বন্ড হ'ব, আয়নীয় বান্ধনী হ'ব, খুব তীব্ৰ ভাৱে সিহঁতে লাগি থাকিব। গতিকে এই বান্ধনীটো ভাঙা সম্ভৱ নহয়। গতিকে আমি যেতিয়া ৰিয়াকশ্যন কৰিম এইখিনি বস্তুৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি কম মেগনেছিয়াম হৈছে ডেল্টা প্লাছ, আৰ হৈছে ডেল্টা মাইনাছ। এই ডেল্টা মানে বুজাইছে পাৰ্চিয়েল বা অলপ। যেতিয়া তোমালোকক বিক্ৰিয়াত মই সুধিম যে আৰ আৰু মেগনেছিয়ামৰ ভিতৰত কোনটো মাইনাছ পাৰ্ট, তোমালোকে ক'ব লাগিব আৰ হৈছে মাইনাছ পাৰ্ট, মেগনেছিয়াম হৈছে প্লাছ পাৰ্ট। ইয়াত ক'ব পৰা যায় স্যাৰ হেলোজেনতো মাইনাছ পাৰ্ট, ইয়েছ হেলোজেনো মাইনাছ পাৰ্ট, কিন্তু এইটো আয়নিক বন্ড হৈ থাকে, এই বন্ডটো যথেষ্ট তীব্ৰভাৱে লাগি থাকে, এই বন্ডটো ভাঙা ইমান সহজ কথা নহয়। তো বন্ড যদি নাভাঙে, ই যদি ইয়াৰ পৰা ওলাই নাযায়, বিক্ৰিয়া সংঘটিত নহব। তো তেতিয়াহ'লে কোনটো বান্ধনী ভাঙিব সোনকালে, এই বান্ধনীটো সোনকালে ভাঙি যাব আৰু বিক্ৰিয়াত অংশগ্ৰহণ সোনকালে কৰিব আৰে কৰিব। তো ভালকে মনত ৰাখিবা, গ্ৰিগনাথ বিকাৰকৰ ফৰ্মুলা হৈছে RMGX। ইয়াৰে আৰ হৈছে নেগেটিভ পাৰ্ট আৰু মেগনেছিয়াম হৈছে পজিটিভ পাৰ্ট। হেলোজেন যদিও নেগেটিভ পাৰ্ট, কিন্তু এই নেগেটিভ পাৰ্টে ভাঙাটো ইমান সহজ কথা নহয়। সেইকাৰণে আৰ আৰু মেগনেছিয়ামৰ যদি বন্ড থাকে, এই বন্ডডাল ভাঙি সোনকালে বিক্ৰিয়াত কি কৰিব, অংশগ্ৰহণ কৰিব। তেতিয়াহ'লে আমি বুজি পালো যে গ্ৰিগনাথ বিকাৰকৰ ফৰ্মুলা কি আৰু গ্ৰিগনাথ বিকাৰৰ পৰা কোনটোৱে বিক্ৰিয়াত অংশগ্ৰহণ কৰিব। এতিয়া তোমালোকে এটা প্ৰশ্ন লিখিব পাৰা, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, যে গ্ৰিগনাথ বিকাৰকক সদায় কিয় অনাৰ্দ্ৰ পৰিৱেশতহে সংশ্লেষণ কৰিব পাৰি। আকৌ এবাৰ কৈছো, গ্ৰিগনাথ বিকাৰকক কিয় সদায় অনাৰ্দ্ৰ পৰিৱেশতহে সংশ্লেষণ কৰিব পাৰি। তাৰমানে শুকান পৰিৱেশত সংশ্লেষণ কৰা হয়। তেতিয়াহ'লে আমি দেখা পালো এইটোৰ নাম হৈছে গ্ৰিগনাথ ৰিয়েজেন্ট। তো যদি কিবা কাৰণত গ্ৰিগনাথ ৰিয়েজেন্ট পানীৰ সংস্পৰ্শত আহে H2O, তেতিয়াহ'লে কি উৎপন্ন হ'ব? অলপ আগত তোমালোকক মই কলো ইয়াৰে আৰ হৈছে মাইনাছ পাৰ্ট, মেগনেছিয়াম হৈছে প্লাছ পাৰ্ট, আৰু ৱাটাৰ মলিকুল ভাঙিলে আমি জানো ইয়াৰ পৰা উৎপন্ন হ'ব H প্লাছ OH মাইনাছ। তেতিয়াহ'লে দেখা পোৱা গৈছে আৰে কাৰ লগত এটাক কৰিব, এইচৰ লগত। ডেট মিনছ হ'ব RH প্লাছ মেগনেছিয়ামে কাৰ লগত এটাক কৰিব, OHৰ লগত। ডেট মিনছ মেগনেছিয়াম, সাপোজ ইয়াত দিলো OH, ইয়াৰ লগত এটা X লগা আছে, X। তেতিয়াহ'লে চোৱা, গ্ৰিগনাথ বিকাৰক পানীৰ সংস্পৰ্শৰ লগে লগে কি উৎপন্ন হৈছে, এলকেন, চিংগুল বন্ড হৈছে, এলকেন উৎপন্ন হৈছে। এতিয়া যদি মই তোমালোকক কওঁ যে গ্ৰিগনাথ বিকাৰক তোমালোকক দিলো, তোমালোকে ভালকে থৈ দিয়া, অলপ পিছত মোক লাগিব, মোক কিন্তু আনি দিবা। তোমালোকে সদায় কি কৰিব লাগিব, এই গ্ৰিগনাথ বিকাৰক শুকান জাগাত ৰাখিব লাগিব। কাৰণ যদি পানীৰ সংস্পৰ্শত আহে লগে লগে ই কি উৎপন্ন কৰে, এলকেন উৎপন্ন কৰে। তোমাক যদি কওঁ যে তুমি গ্ৰিগনাথ বিকাৰকটো মোক আনি দিয়া, অলপ পিছত তুমি যাই চাবা যিহেতু পানীৰ সংস্পৰ্শ আহিছে লগে লগে এইটো কি উৎপন্ন হৈছে, এলকেন উৎপন্ন হৈছে। তেতিয়াহ'লে আমি এটা কথা গম পালো যে গ্ৰিগনাথ বিকাৰকক সদায় পানী জাতীয় বস্তুৰ পৰা বা প্ৰটন জাতীয় বস্তুৰ পৰা আমি কি কৰিব লাগিব, আঁতৰাই ৰাখিব লাগে। তেতিয়াহ'লে আমি এনচাৰটো কি লিখিম, এনচাৰটো লিখা, গ্ৰিগনাথ বিকাৰক পানী কমা এলকহল কমা এমনিয়া আদিৰ সংস্পৰ্শত অহাৰ লগে লগে এলকেন উৎপন্ন হয়। সেইবাবে গ্ৰিগনাথ বিকাৰকক সদায় অনাৰ্দ্ৰ পৰিৱেশতহে সংশ্লেষণ কৰিব পাৰি। আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত এই প্ৰশ্নটো কেইবাবাৰো আহিছে, দি কেনে এই ৰিয়েকশ্যনটো তোমালোকে লিখি দিবা। আশা কৰো তোমালোকৰ এনচাৰটো পাই গলা। প্ৰশ্নটো কি আছিল যে গ্ৰিগনাথ বিকাৰকক সদায় অনাৰ্দ্ৰ পৰিৱেশতে কিয় সংশ্লেষণ কৰা হয়, কাৰণ গ্ৰিগনাথ বিকাৰক পানী, এমনিয়া, এলকহল আদিৰ সংস্পৰ্শত অহাৰ লগে লগে এলকেন উৎপন্ন হয়। সেইবাবে গ্ৰিগনাথ বিকাৰকক সদায় শুকান বা অনাৰ্দ্ৰ পৰিৱেশত সংশ্লেষণ কৰিব পাৰি।
দি এই ৰিয়েকশ্যনটো তোমালোকে দি দিবা। তো আশা কৰো তোমালোকে বুজি পালা মেগনেছিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। এতিয়া সাপোজ এটা আমি প্ৰশ্ন ল'ম, তোমালোকে এটা প্ৰশ্ন লিখাচোন, যে তলত দিয়া প্ৰশ্নটো লিখা, তলত দিয়াবোৰৰ পৰা এ বি সি ডি চিনাক্তকৰণ কৰা। তলত দিয়াবোৰৰ পৰা এ বি সি ডি চিনাক্তকৰণ কৰা। সাপোজ মই এ দিলো CH3Br CH3Br প্লাস Mg, তাৰ চিনৰ ওপৰত দিলো শুকান ইথান, ইয়াতে দিলো এ, আকৌ ইয়াৰ লগত দিলো পানী, দি কেনে দিলো বি। এই এ বি চিনাক্ত কৰিব লাগে। বোর্ড এক্সামত বহুতবাৰ এনেকুৱা প্ৰশ্ন আমাৰ আহিছিল। দুই নম্বৰ প্ৰশ্নত মই দিলো সাপোজ সাইক্লোহেক্সেন, ইয়াৰ লগত বিআৰ লগালো, ইয়াতো মই মেগনেছিয়াম দিলো, তাৰ চিনৰ ওপৰত দিলো শুকান ইথাৰ, ইয়াত দিলো সি, আৰু ওয়াটার মলিকুল ইয়াত দিলো ডি। এতিয়া আমাৰ প্ৰশ্ন আহিল কি যে এ বি সি ডি চিনাক্ত কৰিব লাগে। তো আমি কেনেকে চিনাক্ত কৰিম তোমালোকে এতিয়া চাবা। ইয়াতে চোৱা আৰ আছিল, আৰৰ জায়গাত মই ইয়াতে কি দিছো CH3 আহিছে, এক্সৰ জায়গাত বিআৰ দিছো, মেগনেছিয়াম মেগনেছিয়াম, শুকান ইথাৰ শুকান ইথাৰ। তেতিয়াহ'লে আমাৰ এই জায়গাত কি হ'ব চোৱা RMgX, দ্যাট মিন্স কি হ'ব CH3MgBr। এই CH3MgBr, এই CH3MgBr তার লগত যদি পানী দিও তেতিয়াহ'লে আৰৰ লগত আহে H, তাৰমানে CH3 লগত আহিব H। এতিয়া আমি এইটো সলভ কৰিম, তোমালোকে চাবা। চোৱা তোমালোকে এই নাম্বাৰ এনসারটো কি হ'ব তেতিয়াহ'লে CH3Br প্লাস magnesium at the presence of শুকান ইথাৰ। কি হ'ব তেতিয়াহ'লে ইটো আছিল R, আমি দিছিলো ইটো আছিল R, ইয়াতে আছিল X। তো RX মেগনেছিয়ামৰ লগ লাগিলে আছিল RMgX, আৰৰ জায়গাত ইয়াত আছে CH3, তেতিয়াহ'লে আমি লিখিম কি CH3MgBr। আমার কি আছিল RX মেগনেছিয়ামৰ লগ লাগিলে RMgX, এই X এর জায়গাত Br আছে, আৰৰ জায়গাত CH3 আছে, CH3 দিছো। এতিয়া ইটো হল আমার A, ইয়াৰ লগত যদি মই পানী দিওঁ, পানী দিলে তোমালোকে জানা যে গ্রিকনার বিকারক আটটো হৈছে মাইনাস পার্ট, দ্যাট মিন্স এইটো হ'ব মাইনাস পার্ট, ম্যাগনেসিয়াম আছিল প্লাস পার্ট, আর পানী ভাঙিলে কেনেকে ভাঙে H প্লাস OH মাইনাস। তেতিয়াহ'লে বুঝা গেছে এই CH3 কার লগত অ্যাটাক করব, H এর লগত, তার নেগেটিভ আর পজিটিভৰ লগত। তাহলে এটা H আৰু তিনটা CH3, তিনটা H মিলে কি হ'ব এটা CH4 প্লাস Mg আৰু কার লগত লগ লাগিব OH এর লগত, MgOH, আর ইয়াতে Br আছে। তো এইটোই হল আমার বি, এইটো Br। তো আশা করি তোমালোকে বুঝি পালা এ বি হৈ গল। এত আমার কি হব CH3MgBr, আর বি হব আমার CH4। আমার এটা অ্যান্সার হৈ গল, এ নাম্বার অ্যান্সারটা আমার হৈ গল। এতিয়া আমি বি নাম্বার অ্যান্সারটো কি কৰিম, কেনেকে কৰিম। এইবার বি নাম্বারত কি আছে আমার সাইক্লোহেক্সেন আছে। তোমালোকে লক্ষ্য করা সাইক্লোহেক্সেন আছে, আমি এটা সাইক্লোহেক্সেন আঁকিম, Br দিলো, এইটো এইবার আর, এইটো হল X। ইয়ার লগত যদি ম্যাগনেসিয়াম লগ লগা যায় এট দ্য প্রেজেন্স অফ শুকান ইথাৰ, তো তোমালোকে জানা এটা কি উৎপন্ন হব RMgX। এই RX ম্যাগনেসিয়ামৰ লগত লগ লাগিলে হয় RMgX। ইয়াত আৰৰ জায়গাত আছে কি, আৰৰ জায়গাত আছে সাইক্লোহেক্সেন, গতিকে আৰৰ জায়গাত মই ইয়াতে ইউজ কৰিব পাৰিম সাইক্লোহেক্সেন। Mg তো MgA, আৰু X এর জায়গাত আছে Br। এইটোই হল RMgX, আৰৰ ঠাইত আছিল সাইক্লোহেক্সেন, সাইক্লোহেক্সেন, ম্যাগনেসিয়াম ম্যাগনেসিয়াম, হ্যালোজেনের জায়গাত আছে Br, দ্যাট ইজ কল্ড সি। ইয়াৰ লগত যদি মই পানী দিওঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব, এইবাৰ পানী দিয়াৰ লগে লগে আমি জানো আরটো হৈছে মাইনাস, তাহলে ইয়াত মাইনাস আছে সাইক্লোহেক্সেন, তেতিয়াহ'লে RH হয়, সাইক্লোহেক্সেন H প্লাস MgOH Br। ইয়াক এনেকৈও লিখব পাৰি, এনেকৈও লিখব পাৰি। তাহলে এইটো হল আমার ডি। এতিয়া ইচ্ছা করলে তোমালোকে এই H2 দিলেও হব, নিদিলেও হব, কিয় বাকি কার্বন বিলাকত H আছে, এটা দুটা H আছে, প্রত্যেকটা দুটা দুটা হাইড্রোজেন আছে,
তো যিহেতুকে বাকীবিলাকত আমি হাইড্ৰজেন দিয়া নাই, কিছুমানে এই H2 ইয়াতে নিদিয়ে, তাৰমানে H2 ইয়াতে লুকাই আছে। এইটো এনেকে লিখিলে হয়, বা তোমালোকে যদি ইচ্ছা কৰা H2 দিব পাৰা, নিদিলেও হ'ব। তো আশা কৰো তোমালোকে A B C D চিনাক্ত কৰিব দিলে এনেকে চিনাক্ত কৰিব পাৰিবা। চিম্পলি খালি এটা কথা মনত ৰাখিবা, আৰু ঠাইত দিছে কি সাইক্লোহেক্সেন, এক্সৰ ঠাইত দিছে কি বিআৰ, তাহলে এইটো হ'ব RMGX, আর জায়গা দিছে কি সাইক্লোহেক্সেন, এক্সৰ জায়গা বিআর। পানি দিলে কি হ'ব, ইয়াৰ লগত H আহিব, H2 দিলেও হয় নিদিলেও হয়, মেগনেসিয়াম OH আর বিআর, ইয়াক এনেকাও লিখা যায় এনেকাও লিখা যায়। তো আশা কৰো তোমালোকে বোর্ড এক্সামত এনেকুৱা টাইপৰ প্ৰশ্ন বহুত বাৰ আহিছিল। তো আশা কৰো তোমালোকে বুজি পালা। এইখিনি আছিল আমাৰ মেগনেসিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। মই তোমালোক কৈছিলো যে এনচিইআৰটি কিতাপত ধাতুৰ সৈতে বিক্ৰিয়া দুটা ধাতুৰ আছে, এটা আছিল মেগনেসিয়াম ধাতুৰ সৈতে বিক্ৰিয়া, এটা আছিল সোডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। এতিয়া আমি চাম সোডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া। এতিয়া আমি চাম সোডিয়াম ধাতুৰ সৈতে বিক্রিয়া। তো বি নাম্বার আমি কি দিম, সোডিয়াম ধাতুর হইতে বিক্রিয়া। সোডিয়াম ধাতুর হইতে বিক্রিয়া। অলপমান সেন্টেন্স লিখি লব পাৰা। শুকান ইথাৰৰ উপস্থিতিত, শুকান ইথাৰৰ উপস্থিতিত এলকাইল হেলাইডে সোডিয়াম ধাতুৰ সৈতে বিক্রিয়া কৰিলে দ্বিগুণ সংখ্যক কার্বনযুক্ত এলকেন প্রস্তুত হয়। এই বিক্রিয়াটোক উৰ্জৰ বিক্রিয়া বোলে। এই বিক্রিয়াটোক উৰ্জৰ বিক্রিয়া বোলে। আশা কৰো সেন্টেন্সখিনি বুজি পালা। এতিয়া আমি চাম উৰ্জৰ বিক্রিয়াটো কি বস্তু। সাপোজ মই এনেকা লিখিলো এটা CH3Br, ইয়াৰ লগত সাপোজ মই সোডিয়াম দিলো। এট দ্য প্ৰেজেন্স অফ শুকান ইথাৰ, শুকান, মনত ৰাখিবা সোডিয়ামৰ লগত শুকান ইথাৰ থকা বিক্রিয়া এই চেপ্টাৰত টোটেলি 3 বাৰ আহিছে। তো এবাৰ হল এইটো আৰু দুটা আমি এই চেপ্টাৰৰ পিছৰ ফালে পাম। তো এটা কথা মনত ৰাখিবা, যদি সোডিয়াম থাকি শুকান ইথাৰ থাকে, তোমালোকে এটা টেকনিক শিকাও। এই টেকনিকটো হৈছে তোমালোকে কি কৰিবা, সদায় টুৱাইস Na লিখি লবা। সদায় টুৱাইস Na ফাৰ্ষ্টতে লিখি লবা। তাৰ পিছত ইয়াত যি আছে তাকে লিখিব লাগিব। টুৱাইস Na, ইয়াত Br আছে, সেইকাৰণে মই ইয়াতে কি দিম, Br দিম। এইটো সদায় লিখি ললা। ইয়াত 2 দিছো কাৰণে ইয়াত 2 দিব লাগিব। Br দুটা হৈছে সেইকাৰণে Br এটা আছে, ইয়াতে আকৌ 2 দিব লাগিব। 2 ইয়াত দিব নোৱাৰা, ইয়াতো দিব নোৱাৰা, 2 আগত দিব লাগিব। তো সদায় সোডিয়াম থেকে শুকান ইথাৰ আমি কি লিখিলাম, 2Na Br। এতিয়া দুটা Na গল, দুটা Br গল, কার্বন কেইটা আছে, দুটা আছে, এনেকে লিখি লবা, এটা দুটা। হাইড্রোজেন ফিল আপ করলে ইয়াত দিব লাগিব আমাৰ 3টা হাইড্রোজেন, ইয়াতো দিব লাগিব আমাৰ 3টা হাইড্রোজেন। এইখিনিয়ে হল তোমাৰ এনসার। সেইকাৰণে কৈছে দ্বিগুণ সংখ্যক কার্বনযুক্ত। মনত ৰাখিবা, ইয়াত যদি এটা কার্বন থাকে ইয়াত দুটা কার্বন পাবা, ইয়াত যদি দুটা কার্বন থাকে ইয়াত 4টা পাবা, ইয়াত 4টা থাকিলে ইয়াত 8টা পাবা। সেইকাৰণে উৰ্জৰ বিক্রিয়াত অযুগ্ম সংখ্যক কার্বনযুক্ত এলকেন পোৱা যথেষ্ট কঠিন। আমি সদায় কি পাম, যুগ্ম। এটা থাকিলে দুটা পাম, দুটা থাকিলে 4টা পাম, 4টা থাকিলে 8টা পাম। তো সদায় আমি যুগ্ম পাম। সেইকাৰণে মনত ৰাখিবা, উৰ্জৰ বিক্রিয়াত অযুগ্ম সংখ্যক এলকেন পোৱা একেবাৰে টান। এই বস্তুটোক আমি এনেকৈ শর্টকাটত কৰিব পাৰো বা এনেকুৱাও কৰিব পাৰো। ইয়াত কেইটা CH3Br আছে, দুটা। মই এনেকা লিখলো CH3Br, Na আছে দুটা। আৰু এবাৰ ওলোটাকে লিখিবা, Br CH3, এনেকে পঢ়িব লাগে, CH3Br CH3Br। এইখিনি বস্তু যদি আমি একেলগ কৰো তেতিয়াহলে বাকি থাকে কি চোৱা, ইয়াত থাকিল CH3, ইয়াত থাকিল CH3, তেতিয়াহলে আমি লিখিব পাৰিম CH3 CH3 প্লাস 2Na আর দুটা Br মিলি হব 2Na Br। চোৱা তোমালোকে এইটোৱে আছে CH3 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 2Na Br 2Na Br। ইয়াত এনেকৈ শর্টকাটত মনত ৰাখিব পাৰা, তুমি এনেকৈ ভাঙি ভাঙি লিখিব পাৰা। শর্টকাটত কি যে Na থাকিলে আমি কি লিখিম, টুৱাইস Na লিখিম। ইয়াত যদি Cl থাকে Cl দিবা, হেলোজেন যদি থাকে দিলো।
ইয়াত দুটা এনে দিয়াৰ কাৰণে ইয়াত 2 দিছো, ইয়াত দুটা দিয়াৰ কাৰণে ইয়াত দুটা দিছো। কার্বন কেইটা থাকিল দুটা, এখানে এটা দুটা হাইড্রোজেন ফিল আপ করলে আমার অ্যান্সার হয়ে যাবে। এটা বেলেগ একটা এক্সাম্পল লওয়া যাক, সাপোজ এবার আমি ললো CH3 CH2 CH2 Cl প্লাস Na কার চিনৰ ওপৰত একেই শুকান ইথাৰ হৈছে। এইবাৰো কি হ'ব, যেহেতু সোডিয়াম থেকে শুকান ইথাৰ আছে আমি কি দিব লাগিব 2 দিব লাগিব, ইয়াতো 2 দিব লাগিব। এতিয়া আমি কৈছিলো যে সোডিয়াম থেকে শুকান ইথাৰ থাকিলে প্ৰথমে আমি কি লিখি ল'ম, টুৱাইস Na লিখি ল'ম। এইবাৰ ইয়াত Cl আছে, মই Cl দিলো প্লাস ইয়াত দুটা দিলো কাৰণে ইয়াত 2 Cl 2 হৈছে কাৰণে অলৰেডি মই 2 দিছো, এখানে ইয়াত 2। এতিয়া বাকি থাকিল কেনেকৈ হিসাব কৰিবা 1 2 3 3 আগত 2 আছে তাৰ মানে 6 1 2 3 4 5 6। ঠিক আছে, কিছুমানে এনেকৈ হিসাব নকৰিবা যে ইয়াত দুটা তিনিটা চাৰিটা এনেকা নহয়, এনেকৈ হিসাব কৰিব লাগে 1 2 3 তিনিটা হল তাৰ আগত 2 মানে 6 আৰু 1 2 3 4 5 6। এটা হাইড্ৰোজেন মই তোমালোকে শিকাইছো ফিল আপ কৰা, তোমালোকে এনেকা হাইড্ৰোজেন বিলাক ফিল আপ কৰি ল'ব পাৰিবা। এনেকা হাইড্ৰোজেন বিলাক ফিল আপ কৰি ল'ব পাৰিবা। আলটিমেটলি আমি কি পালো, ইয়াতে হেক্সেন পালো 1 2 3 4 5 6 বা এনেকা তোমালোকে লিখি ল'ব পাৰিবা CH3 CH2 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 CH3 1 2 3 4 5 6 দ্বিগুণ সংখ্যা হৈছে নাই চোৱা 1 2 3 ইয়াতে চোৱা 1 2 3 4 5 6 1 2 3 4 5 6। তেতিয়াহ'লে দ্বিগুণ সংখ্যক কাৰ্বনযুক্ত এলকেন উৎপন্ন হৈছে। এই বিক্ৰিয়াটোক আমি কম উৰ্জৰ বিক্রিয়া। এতিয়া মনত ৰাখিবা, তেতিয়াহ'লে উৰ্জৰ বিক্রিয়াত মেইনলি আমি কি পাম, এলকেন পাম। তো এলকাইল হ্যালাইডৰ পৰা যদি আমাক এলকেন প্ৰস্তুত কৰিব লাগে তেতিয়াহ'লে আমি কি ইউজ কৰিব পাৰো, উৰ্জৰ বিক্রিয়া ইউজ কৰিব পাৰো। আৰু এটা এক্সাম্পল মই লওঁ, তোমালোকে নিজে নিজে সলভ কৰি মোক কমন বক্সত জমাই দিব পাৰিবা। এনেকুৱা হ'ল আকৌ CH3C CH3HCl ইয়াৰ লগত যদি মই টুৱাইস Na দিওঁ at the presence of শুকান ইথাৰ, ইয়াৰ এনসাৰটো কি হ'ব তোমালোকে মোক কমেন্ট বক্সত জনাই দিবা। তো আশা কৰো তোমালোকে উৰ্জৰ বিক্রিয়া বুজি পালা। এইখিনিয়ে আছিল আমাৰ আজিৰ ক্লাছটো। এইখিনিয়ে হল আমাৰ হেলো এলকেন আৰু হেলো ৰিং চেপ্টাৰটোৰ হেলো এলকেনৰ ৰাসায়নিক বিক্রিয়া। আশা কৰো তোমালোকে ৰাসায়নিক বিক্রিয়া বুজি পালা। আজিৰ ক্লাছটো এইখিনিয়ে। থ্যাঙ্কস ফর ওয়াচিং।